আমাৰ হাতীমাৰা গাঁও পূব পশ্চিম হাতীমাৰা লগতে দক্ষিণ কেন্দুকুৰি নোয়াবাঙ্গা এইখিনি অঞ্চলত আমাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী মহোদয় তেখেতেও আহিছিল মাথাউৰিৰ কথাটো কৈ গৈছিল বৰ্তমানে মাথাউৰিখন হৈ আছে কিন্তু আমাৰ এই সাইডটো এতিয়াও হোৱা নাই কিন্তু বৰ্তমানে আমাৰ অসুবিধা হৈ আছে এতিয়া চাওক গৰাখহনীয়াই আমাৰ মাটিবোৰ বহুত মাটি বহুত ঘৰ বাড়ি মঠ মন্দিৰ স্কুল আমাৰ গৈছেও বৰ্তমানলৈকে যদি চৰকাৰে ইয়াত কোনো ব্যৱস্থা নলয় গৰাখহনীয়া বন্ধ কৰাৰ তেনেহ'লে আমি এই ৰাজবাড়ী পঞ্চায়তৰ অন্তৰ্গত হাতীমাৰা গাঁও আৰু এইখন হৈছে কাৰ্বি আংলং সীমান্ত এলেকা হোজাই জিলাৰ ভিতৰত গৰাখহনীয়া আমাৰ বহুত দক্ষিণ কেন্দুকুৰি হাতীমাৰা নোয়াবাঙ্গা সহ হাজাৰ হাজাৰ বিঘা মাটি অনুষ্ঠান বহুত লৈও গৈছে গতিকে বৰ্তমান এতিয়াই চাওক গৰাখহনীয়া বৰ্তমানে আমাৰ মাটি ভাঙি ভাঙি লৈ গৈ আছে আৰু গাঁৱত পানী সোমোৱা আৰম্ভ হৈছে আমাৰ বিপদ আশংকাত পৰি আছোঁ হয়তো আজি ৰাতিৰ ভিতৰত আমাৰ গাঁওখন বানপানীৰ এলেকাত ডুব যোৱাৰ সম্ভাৱনা হৈ আছে এতিয়া কপলি পানীটো বাঢ়িছে কপলি পানী বাঢ়ি আছে এতিয়াতো গৰাখহনীয়া কিবা আপোনালোকৰ অসুবিধাত পেলাইছে গৰাখহনীয়া অসুবিধাত আপোনালোকে চাওক কিমান ভাঙি গৈ আছে গৰাখহনীয়া আমি এইটোই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ আমাৰ এই এৰিয়াটো হাতীমাৰাটো যদি হাতীমাৰা নোয়াবাঙ্গালৈ যিটো গৰাখহনীয়া এই গৰাখহনীয়াটো যদি কিবা হেৰি নলয় চৰকাৰে যদি বন্ধ কৰাৰ হেৰি নলয় আমাৰ ৰাজবাড়ী পঞ্চায়তখন পৰ্যন্ত বাবুকি হৈ পৰিছে গতিকে আমি এইটোই আমাৰ লোকেল আমাৰ MLA মহোদয়কো কৈছোঁ তেখেতে আহি যাতে একবাৰ আমাৰ এই গাঁওখনৰ গৰাখহনীয়াটো যদি চাই যায় তে আমি মানে বহুত ভাল পাম আৰু তেওঁ নিজে দেখিলে হয়তো নিজে হেৰি কৰিব পাৰিব যে গাঁওখন কিমান বিপদত পৰি আছে এইটোৱে আমি মানে চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ